নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ফাইনেলি ইণ্ডিয়ান আৰ্মি পৰ্টাৰ ৰেলী ৰিক্ৰুটমেণ্ট ৰেলী আহি গ'ল আৰু হাতত একেবাৰে সময় নাই। আপোনালোকে যদি ৰখি আছিলে ইণ্ডিয়ান আৰ্মি পৰ্টাৰ ৰেলীৰ কাৰণে, লগালগ যদি ডকুমেণ্ট ৰেডি কৰি ৰাখিছে বা ৰেডি কৰিব যদি পাৰে 2-3 দিনৰ ভিতৰত, আপুনি ৰেডি কৰি যাব লাগিব। গোটেইখিনি ডিটেইল দি দিম, ক'ৰ পৰা আহিছে, কেতিয়া আছে, কিমান সময়ত পাব লাগিব, কি কি ডকুমেণ্ট লাগিব, পোষ্ট কিমান আহিছে, বয়স কিমান লাগিব, কোৱালিফিকেশ্যন কিমান লাগে। আৰু ইয়াত যিহেতু কোনো ধৰণৰ এইখিনি পোষ্টত এক্সাম নহয়, জাষ্ট ফিজিকেল দৌৰ মাৰিব লাগে, মেডিকেল কৰিব লগালগ। যদি আপুনি পাছ কৰি যায় চাকৰি হৈ যাব। কেণ্ডিডেটৰ ওপৰতে ভিত্তি কৰিব আপোনাৰ ফিজিকেলৰ নাম্বাৰটো। মানে যদি বহুত কেণ্ডিডেট হয় তেতিয়াহে ফিজিকেলৰ বেছি নম্বৰ পাব লাগে। যদি কেণ্ডিডেট নহয়ে ইমান শ্বৰ্ট নটিফিকেশ্যন আপোনালোকৰ যিহেতু কোনো ধৰণৰ অফিচিয়েল ৱেবছাইটত নাহে, ইমান খবৰ খাতি নাপায়। আপুনি যদি ৰেলীটোত যায় ডাইৰেক্ট চাকৰি পাই যাব। দৰমহা পাব প্ৰায় 30,000 প্লাছ পাব, কিন্তু সম্পূৰ্ণ পাৰ্মানেণ্ট চাকৰি নহয়। ইণ্ডিয়ান আৰ্মি পৰ্টাৰ বুলিলেতো গম পায়, মাত্ৰ 6 মাহৰ কাৰণে ইণ্ডিয়ান আৰ্মিৰ লগত যিহেতু লৈ থাকে, সেইটো কথা কৈ নাথাকোঁ। আৰু পৰ্টাৰ ৰেলী কি বা কি কি ডকুমেণ্ট ৰেডি কৰি আপুনি আগতে ৰাখিব লাগিব। এতিয়া আহিছে ৱেষ্ট বেংগলৰ ফালৰ পৰা। ৱেষ্ট বেংগল আমাৰ অসমৰ ওচৰতে হ'ব ৰেলীটো, সেইকাৰণে মই ভিডিঅ'টো বনালোঁ। আৰু নেক্সট অৰুণাচল প্ৰদেশ বা বেলেগ জেগাত যেতিয়া ৰেলী হ'ব, আপুনি ডেছক্ৰিপশ্যনৰ ভিডিঅ' কেইটা চাই ল'ব। আৰু 2-3টা ভিডিঅ' বনাই থোৱা আছে 2026 স্পেচিয়েলি ডকুমেণ্ট কি কি ৰেডি কৰি ৰাখিব লাগে, সেইখিনি ৰেডি কৰি ৰাখক। আপোনাৰ ওচৰে পাজৰে যেতিয়া হৈ যাব তেতিয়া আপুনি লগালগ যাতে যাব পাৰে। আৰু নটিচবিলাক এনেকৈ খুব কম দিনত আহে, 2 দিন এদিনৰ আগতহে আপুনি গম পাব। তাৰপিছত আপুনি যদি যাব বিচাৰে যাব পাৰিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ, গোটেইখিনি কথা বুজাই দিওঁ। তাৰ আগতে যিসকলে মোৰ ইউটিউব চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰি ৰাখিছে, বহুত বহুত ধন্যবাদ। আৰু যিসকলে এতিয়ালৈ ছাবস্ক্ৰাইব কৰি ৰখা নাই, ভিডিঅ' চাই থাকে। যদি পৰ্টাৰ ৰেলী নটিফিকেশ্যন লাগে, যদি আপডেট লাগে, চাকৰি ৰিলেটেড যদি চাকৰি বিচাৰি আছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব পাৰে। আহক এতিয়া বেছি কথা নকওঁ, ভিডিঅ'টো বহুত যিমান আপোনাৰ লগৰ বন্ধু বান্ধৱী, দাদা বাইদেউ, ঘৰৰ পৰিয়ালৰ সদস্য সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক। যিহেতু ইয়াত বেছি বয়সৰ মানুহখিনিয়ে এই পৰ্টাৰ ৰেলীলৈ ৰখি থাকে, বেলেগ চাকৰি যেতিয়া নহয় বা ঘৰত কিবা কাম কৰি থাকে। মানে পইচাটো মেইন আজিকালি। পইচা এটা যদি কম দিনত ইনকম কৰিব বিচাৰে, যদি যাব বিচাৰে, আপোনাৰ ইচ্ছা যদি হয়, ভাল পইচা এটা ইনকম কৰিব পাৰিব মাত্ৰ 6 মাহৰ ভিতৰতে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। পৰ্টাৰ ৰেলীটো আহিছে পৰ্টাৰ কোম্পানী CO 150 ফিল্ড ৰেজিমেণ্টৰ ফালৰ পৰা আহিছে। 150 ফিল্ড ৰেজিমেণ্ট পৰ্টাৰ কোম্পানীৰ ফালৰ পৰা ৰেলীটো আহিছে। আৰু ডেটটো যদি চাই, মই ডেটটো কৈ দিছোঁ। আজি যিহেতু 7 মে' হ'লে, 8, 9, 10 মে' তাৰিখে ৰাতিপুৱা 5টা বজাত আপুনি উপস্থিত হ'বগৈ লাগিব। ৰেলী ভেনুটো মই লাষ্টত কৈ দিম, ক'ত হ'ব কি কথা। তাৰ আগতে কি কি আপুনি মানে এলিজিবিলিটি হ'ব লাগে, বা বয়স কিমান লাগে, আপোনাৰ কোৱালিফিকেশ্যন কিমান লাগে, বা আপুনি কি কি ডকুমেণ্ট লগত লৈ যাব লাগিব, দৰমহা কিমান পাব, গোটেইখিনি কথা, ক'ত কিমানটা পোষ্ট আছে, গোটেইখিনি কথা কৈ দিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে ধুনীয়াকৈ স্কিপ নকৰাকৈ চাই দিয়ক। আৰু বয়সটো চাওক, 10 মে' তাৰিখে যিহেতু ৰেলীটো অনুষ্ঠিত হ'ব, সেই 10 মে'ৰ ভিতৰত আপোনাৰ মিনিমাম 18 বছৰ। আপুনি 10 মে' তাৰিখেও যদি 18 বছৰ হয়, আপুনি ৰেলীটো দিবলৈ যাব পাৰিব। কোনো ধৰণৰ এক্সাম নহয়, দৌৰ পাছ কৰিব লাগে, মেডিকেল কৰিব লগালগ জেগাতে, আৰু চাকৰি পাবলৈ সক্ষম হ'ব 6 মাহৰ কাৰণে ইণ্ডিয়ান আৰ্মিৰ লগত। আপোনাৰ 18 বছৰৰ পৰা 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগে, মানে মিনিমাম 18 বছৰ, মেক্সিমাম 40 বছৰলৈকে 10 মে' 2026 ভিতৰত হ'লে হৈ যাব। আৰু জব প্ৰফাইলটো যদি চাই, মাত্ৰ 179 ডেইজ। মই বাৰম্বাৰ কৈছোঁ, কোনো ধৰণৰ পাৰ্মানেণ্ট চাকৰি কিন্তু নহয় এইখিনি, মাত্ৰ 6 মাহৰ কাৰণে। প্ৰতি 6 মাহৰ মূৰে মূৰে হওক, এবছৰৰ মূৰে মূৰে হওক, ইণ্ডিয়ান আৰ্মিক কোম্পানীবিলাকে এনেকৈ কাম কৰাবৰ কাৰণে পৰ্টাৰ লেবাৰ বুলি ভাবিব। আপুনি ইণ্ডিয়ান আৰ্মিৰ লগত থাকিব পাৰিব, সম্পূৰ্ণ ফেচিলিটি পাব ইণ্ডিয়ান আৰ্মি। খালি ড্ৰেছটো আপুনি পিন্ধিব পাৰিব যদি ইচ্ছা হয়, আৰু আপোনাৰ নিজে কিনি পিন্ধিব লাগিব। আৰু সেইটোৱে কথা, মানে 6 মাহৰ কাৰণে লয়। 179 ডেইজ, 6 মান্থৰ কাৰণে ৰেলীটো প্ৰতি বছৰ হৈ থাকে। এইবাৰো ল'ব 10 মে' 2026 তাৰিখে। তাৰপৰা পোষ্ট যদি চাই, পৰ্টাৰ আপুনি জেনেৰেল ডিউটি বুলি ভাবিব পাৰে, মানে পৰ্টাৰ লগত হেল্পাৰ হিচাপে ল'ব। 541টা পোষ্ট আছে হেল্পাৰত, পৰ্টাৰত GDত আছে। তাৰপৰা মেট বুলি এটা পোষ্ট আছে। মেটটো হয়তো ইণ্ডিয়ান আৰ্মি কেম্প চেম্পবিলাক ঠিক ঠাক কৰা এনেকুৱা কিবা কাম হ'ব নেকি, মই ভালদৰে গম নাপাওঁ। হয়তো আপোনালোকে জানে যদি কমেণ্ট কৰিব। তাৰ কাৰণে 51টা পোষ্ট আছে। আৰু ট্ৰেডছমেন, চাফাইলা, কুকমেন, ধুবি, এনেকুৱাবিলাক কামৰ কাৰণে 8টা পোষ্ট আছে অনলি। টোটেল গোটেইখিনি পোষ্ট মিলাই বুলি যদি চাই 600 পোষ্ট আছে। ইয়াতে দেখিয়ে থাকিব নটিছখন, হিন্দী খালি মই এইখিনি গোটেইখিনি ট্ৰেঞ্চলেট কৰি আপোনালোকক বুজাই আছোঁ অসমীয়াত। ইয়াতে দেখি থাকিব গোটেই নটিছখন। আৰু ইয়াত চেলাৰীটো যদি চাই, দৰমহা বহুত পাব। মই কৈছোঁ নহয়, ভাল চেলাৰী পাব। দৰমহা পাব 31,140 টকা পাৰ মান্থ। 30 দিনত, মানে 1 মাহত আপুনি 31,140 টকাকৈ দৰমহা পাবলৈ সক্ষম হ'ব। মানে 31,000কৈ যদি পায়, 300 গুণ 18, প্ৰায় 2 লাখৰ ওচৰা-ওচৰি পইচা 6 মাহতে আপুনি পাব দৰমহা। ডকুমেণ্টখিনি মোষ্ট ইম্পৰ্টেণ্ট, এইখিনি শুনি লওক। প্ৰথম কথা হ'ল, পাছপৰ্ট চাইজ ফটো লাগিব আপোনাৰ। 5 কপি পাছপৰ্ট চাইজ ফটো বিচাৰিছে, কিন্তু আপুনি মিনিমাম বেকগ্ৰাউণ্ডটো হোৱাইট কৰি হওক বা কালাৰ কৰি আপুনি 10 কপিমান ফটো লগত লৈ যাব। তাৰপৰা নমিনি, আপুনি যাক নমিনি দিব ন, নমিনি দিয়াৰ লগত আপুনি ফটো 3 কপি 4 কপি বিচাৰিছে, 10 কপিমান তাৰ লৈ যাব। তাৰ পুলিচ ভেৰিফিকেশ্যনটো লাগিব। মই কৈছোঁৱে আগতেই, মই অলৰেডি ভিডিঅ' বনাই দিছিলোঁ, পুলিচ ভেৰিফিকেশ্যন ৰেডি কৰি ৰাখক। পুলিচ ভেৰিফিকেশ্যনটো লাগিবই।
আজিকালি 3 দিনতো হয় বা এসপ্তাহতো হয়, অনলাইন হয়, গম পায়, সেইটো বনাই লওক কেনেকৈ পাৰে। যদি বনাই থৈছে মিনিমাম 6 মাহৰ ভিতৰত হ'ব লাগিব কিন্তু, আৰু যদি বনাই থৈছে তো ভাল কথা, যদি বনোৱা নাই কেনেকৈ পাৰে থানাৰ লগত কথা বতৰা পাতি আপুনি এই কাইলৈ ভিতৰত বনাই লওক। যদি ভিডিঅ'টো চোৱাৰ পিছতে আপুনি ষ্টাৰ্ট কৰি দিয়ক বনাবলৈ, যদি বনোৱা নাই, যদি ৰেলীটোত যাব বিচাৰে। তাৰপৰা কেৰেক্টাৰ চাৰ্টিফিকেট লাগিব গাঁওবুঢ়াৰ পৰা, গাঁৱৰ যিখন গাঁও প্ৰধান থাকে, গাঁওবুঢ়া থাকে, তাৰ পৰা এখন কেৰেক্টাৰ চাৰ্টিফিকেট লৈ যাব। আপুনি যে স্বভাৱ চৰিত্ৰ ভাল হয়, কোনো কেছ চেছ নাই বুলি আপোনাৰ গাঁওবুঢ়াই এখন ডকুমেণ্ট লিখি দিলে হৈ যাব, অসমীয়াত লিখিলেও হৈ যাব, এখন কোনো প্ৰব্লেম নাই। আৰু PRC ডমিচিল বা গাঁওবুঢ়াৰ পৰা আপুনি লিখি নিলেও PRC ডমিচিল যি আছে আপুনি লগত লৈ যাব। আৰু আধাৰ কাৰ্ড, পান কাৰ্ড দুইটা লৈ যাব, ভোটাৰ কাৰ্ডো আছে যদি লৈ যাব। আৰু লগতে বেংক পাছবুক, ষ্টেট বেংকৰ এটা বেংক একাউণ্ট আপোনাৰ থাকিব লাগিব, বা ষ্টেট বেংক নহ'লেও বেলেগ বেংকৰ হ'লেও হৈ যাব, ইউকো বেংক কিবা কিবি, কিন্তু জনধন বেংক নহ'ব, জনধন বেংকৰ পাছবুক হ'লে কিন্তু নহ'ব। আৰু মই কৈছোঁ এই যিমানখিনি ডকুমেণ্ট ক'লোঁ নে, এইখিনিয়ে ডকুমেণ্ট লাগিব। আৰু লগতে অৰিজিনেল লৈ যাব, আৰু লগতে কালাৰ জেৰক্স কৰি মিনিমাম 2 কপি 3 কপিকৈ লগত লৈ যাব। আৰু এইখিনি ভেকেঞ্চি কোনো ধৰণৰ নো এক্সাম, কোনো ধৰণৰ পৰীক্ষা দিব নালাগে, জাষ্ট কেণ্ডিডেট যদি কম হৈ যায় ন, তেতিয়া ধৰি লওক 10 কেজিমান বা 20 কেজিমান ৱেইট দাঙিলে 100 মিটাৰমান দৌৰাই দিব। যদি বহুত বেছি কেণ্ডিডেট হয় তেতিয়া হয়তো 1600 মিটাৰ দৌৰাই দিব পাৰে। কোনো টাইমিঙৰ ছিষ্টেম নাই, আপুনি যিমানে আগত থাকিব বা চিনাপ মাৰিব লাগিব, পুছআপ মাৰিব লাগিব, যিখিনি ফিজিকেল কৰে গোটেইখিনি আপুনি কোৱালিফাই হ'ব লাগিব। এইটোৱে কৰিব বুলি ফিজিকেল কোনো ফিক্স নাই, কেণ্ডিডেট বহুত বেছি হ'লে বেছি ফিজিকেল কৰি দিয়ে, আৰু যদি কম হয় এটা ৰানিং 100 মিটাৰ 400 মিটাৰ দৌৰাই লৈ লয়। আৰু তাৰপিছত লগালগ মেডিকেল কৰিব, মেডিকেলটো পাছ কৰিব লাগিব, মেডিকেলটো অকণমান ভালকৈ কৰিব। আৰু সিমান হাৰ্ডো নহয়, SSCGD বা ইণ্ডিয়ান আৰ্মি ইভু মেডিকেলৰ নিচিনা হাৰ্ডো নহয়, মোটামুটি হাত ভৰি ভঙা নাথাকিলে আপুনি আৰামছে পাইল চাইলছ নাথাকিলে পাই যাব। আৰু এতিয়া ইয়াতে এটা ফোন নাম্বাৰ দিছে 6297559788, এইটোত আপুনি ফোন কৰি সুধিব পাৰে হয় নহয় ৰেলীটো। মই ফোন কৰিছিলোঁ কিছু সময় আগতে আপোনাৰ ৰেকৰ্ডিংটো দিম বুলি, কিন্তু ছুইচ অফ আছে বৰ্তমান মোবাইলটো। আপোনালোকে ফোনটো ট্ৰাই কৰি থাকিব, হয়তো খুলিব, আপুনি সুধি ল'ব ৰেলীটো 100% হয় নে নহয়, বা আমি যাম নে নাযাম বুলি আপুনি সুধিব বিচাৰিলোঁ। হিন্দীত কথা পাতিব লাগিব খালি আৰ্মিৰ লগত, অসমীয়াত নহ'ব। এতিয়া লাষ্টত কৈছোঁগৈ লোকেশ্যনটো ক'ত হ'ব। লোকেশ্যনটো চাই লওক, লোৱাৰ বাগাৰকাট মিলিটেৰী ষ্টেচন, জলপাইগুৰি, ৱেষ্ট বেংগল। জলপাইগুৰিটো গম পাই আমাৰ অসমৰ ওচৰতে আছে, নামনি অসমৰ ওচৰতে আছে, মানে ৱেষ্ট বেংগল সোমায়ে জলপাইগুৰি পাবই আপুনি। তাতে ৰেলীটো হ'ব 150 ফিল্ড ৰেজিমেণ্ট, মানে সেই জলপাইগুৰিতে হ'ব। তাত গ'লেই যেনে ট্ৰেইনত যায়, বাছত যায়, আপুনি গ'লে তাত ওচৰতে আছে আৰ্মি কেম্পটো, আৰামছে তাত পাৰ্টিচিপেট কৰিব পাৰিব। ৰাতিপুৱা 5টা বজাৰ পৰা ৰেলী ষ্টাৰ্ট হ'ব। এইখিনি গোটেইখিনি কথা বুজাইলোঁ, কোনো ধৰণৰ পৰীক্ষা নহয় কৈছোঁ, 40 বছৰলৈকে যাব পাৰিব, কোনো ধৰণৰ পাৰ্মানেণ্ট চাকৰি নহয়। শেষত এটা কথা কওঁ, যাৰ বেলেগ চাকৰিৰ কাৰণে বয়স আছে, পুলিচৰ কাৰণে প্ৰেক্টিছ কৰক, SSCGD কাৰণে প্ৰিপেৰেশ্যন কৰক, প্ৰেক্টিছ কৰক। যদি এক্সাম দিলে ভাল হৈছে, আপুনি গুচি নাযাব তাত, কিয়নো এইটো 6 মাহত আপুনি ছুটি নাপাব। ছুটি পালেও গুচি আহিব লাগিব 5 মাহমান কৰি, আপুনি গুচি অহা ছুটি পইচাটো কিন্তু নাপাব আপুনি যদি ছুটি ল'ব বিচাৰে। আৰু সেইকাৰণে ইয়াত গৈ সময়টো বৰবাদ নকৰিব। যদি বেলেগ চাকৰি বয়স আছে, যদি আপুনি 30 বছৰমান প্লাছ হৈ গ'ল, বেলেগ চাকৰি একো বয়স নাই, পইচা বেলেগ কিবা কাম কৰি ইনকম কৰি আছে, কম পইচা আপুনি এইটো কৈছে একো মিলাব পৰা নাই, বা যদি ইণ্ডিয়ান আৰ্মিৰ লগত থাকি কম সময়ত আৰু ইণ্ডিয়ান আৰ্মি ফিলিংছটো যদি পাহাৰে চাহাৰে বগাই আহিব বিচাৰে, কাম কৰি আহিব বিচাৰে, 6 মাহমানৰ কাৰণে যাব পাৰে আপুনি, ভাল পইচা এটা প্ৰায় 2 লাখমান টকা 6 মাহৰ ভিতৰতে ইনকম কৰিব পাৰিব। আৰু মেডিকেল ফেচিলিটি পূৰা পাব, খানা পিনা পূৰা ভাল পাব। যি হ'লেও আপুনি খালি আৰ্মিৰ লগত কামবিলাক হেল্পাৰ হিচাপে যি কৰিবলৈ দিয়ে তাকে কৰি থাকিব লাগে। বন্ধু চন্ধুকো দাঙিবলৈ পাব, ক'ৰবালৈ আগলৈ নিয়া পিছলৈ নিয়া, য'ত মানে যিবিলাক পাহাৰীয়া এৰিয়াত বা যিবিলাক জেগাত ঘোঁৰা চোৰা বা জীৱ জন্তুৰ দ্বাৰা বা গাড়ী মটৰ যিবিলাক নাযায় ন, সেইবিলাক খালি মানুহে যিহেতু বস্তুবিলাক কঢ়িয়াই থাকে ন, ট্ৰাং চাং বস্তুবিলাক, সেইখিনি মানে হেল্পাৰ হিচাপে আপুনি লগত কাম কৰিব পাৰিব 6 মাহৰ কাৰণে। 6 মাহৰ পিছত আপোনাক চাকৰি শেষ কৰি পইচা কমপ্লিট দি আপুনি ঘৰলৈ পঠিয়াই দিব। গোটেইখিনি কথা বুজাই দিলোঁ। ডেছক্ৰিপশ্যনৰ আগৰ ভিডিঅ'কেইটা গৈ চাই ল'ব। পৰ্টাৰ ৰেলী কি বিশদভাৱে যদি জানিব বিচাৰে, কি ডকুমেণ্ট আগতে ৰেডি কৰি ৰাখিব লাগিব, সেইখিনি ভিডিঅ'কেইটা ডেছক্ৰিপশ্যনত পাই যাব, তাৰ পৰা গৈ চাই ল'ব। আৰু এইটো ভিডিঅ' যিমান লগৰ বন্ধু বান্ধৱী নামনি অসমৰ চাই যে বৰপেটা, বঙাইগাঁও, চিৰাং, গোৱালপাৰা ছাইডৰ যিমান ল'ৰা আছে ন আপোনাৰ লগৰ, সকলোলৈকে শ্বেয়াৰ কৰি তেওঁলোকৰ ফালৰ পৰা ওচৰ হ'ব। আৰু খুব সোনকালে অৰুণাচল প্ৰদেশৰ ৰেলী মই নটিফিকেশ্যন পাই থৈছোঁ, ভিডিঅ' বনাম, কনফাৰ্ম কৰি লৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। ডেছক্ৰিপশ্যনটো হোৱাটছআপ গ্ৰুপৰ লিংক আছে, টেলিগ্ৰাম চেনেলৰ লিংক, ইনষ্টা ID, ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে। মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব। আৰু ইনফৰমেশ্যনখিনি পাই যদি ভাল লাগিছে লাইক এটা মাৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ' চাই থাকে মই মানুহবোৰে গম পাওঁ, কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰোঁ। ছাবস্ক্ৰাইব কৰক না, মোৰ আৰু অলপ মটিভেশ্যন হ'ব, আৰু আপোনালোকৰ কাৰণে আৰু সময় দিব পাৰিম ইউটিউবতে। কথাটো গম পাইছে? এইখিনি আৰু ধন্যবাদ।